তৃতীয় অধ্যায় ছবি। এই ৰামে অনাদৰিয়ান ধৰ্ম, মাধৱৰ জন্ম কৰ্ম, শুনিবে ক মহন্তৰ মুখে, জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম। গাইবে লাজ এৰি মহা সুখে, এই ৰামে লভিয়া মনুষ্য দেহা, আনত এৰিয়া স্পৃহা, বোলে বন্ধু কৃষ্ণক যিজনে, এতেকে বান্ধৱ হৰি, তাংক মূৰ বুলি ধৰি, ৰক্ষা কৰি ফুৰৈ সৰ্বক্ষণে। আমাক উত্তম পথটো নিমিৰজা কবিজনাই কোৱা দৰে ভাগৱত শাস্ত্ৰই আমাকো দৰ্শন কৰাইছে যে শুনাচোন হে জীৱ, অনাদৰি আন ধৰ্ম। এই যে কৰ্ম ভকতিৰ বিষয়ে ইতিমধ্যে কৈ আহিলে, কবি নিগদতি শুনিও নৃপতি, কহো বেদান্তৰ তত্ত্ব, স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত। এই সকলোবিলাক লৌকিক বৈদিক কৰ্ম, নিত্য নৈমিত্তিক কৰ্ম, আশ্ৰমৰ যত কৰ্ম, এই সকলোবিলাক অনাদৰি আন ধৰ্ম বুলি কৈছে। এইবিলাকক যদি সকলোবিলাক তুমি ত্যাগ কৰা, ত্যাগ কৰি যদি কেৱল মাধৱৰ জন্ম কৰ্ম শুনিবে ক মহন্তৰ মুখে, যদি কেৱল মহন্তৰ মুখে সাধু সন্ত ভকত বৈষ্ণৱৰ সংগত আশ্ৰয় কৰা, তেতিয়াহ'লে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, গাইবে লাজ এৰি মহাসুখে। তেতিয়াহ'লে তুমি লাজ মান এৰি মহাসুখ লাভ কৰিব পাৰিবা এই নাম আশ্ৰয় কৰিলে। বাকীবিলাক তুমি যদি ত্যাগ কৰা, একো অপৰাধ নাই বুলি কৈছে। এই ৰামে লাজ এৰি গুণ গায়া, নাচৈ আনন্দতে, জগত পবিত্ৰ কৰে সেহি সে ভকতে। যিজন ভকতে গামোচা চেলেং নিপিন্ধালে বুলি মনত অকণমান দুখ কৰি থাকে, যিজনে নামাচাৰ্য হিচাপে ঘৰৰ পৰা নাম গাম বুলি আহিছিলে, বেলেগ এজনকহে দি দিলে, মনত দুখটো লাগি গ'ল। এই ধৰণে যিসকল থাকে সেইসকলৰ দ্বাৰা জগত পবিত্ৰ নহয়। সিদ্ধান্ত দিছে লাজ এৰি গুণ গায়া নাচৈ আনন্দতে। মান সন্মান লাজ কাজ এই সকলোবিলাক একাষৰীয়া কৰি কেৱল ঈশ্বৰৰ নাম আশ্ৰয় কৰাটোৱে জীৱৰ স্বধৰ্ম। এই বুলি পৰম সত্য অনুধাৱন কৰি হৃদয়ংগম কৰি যি জীৱই এই পথটো আশ্ৰয় কৰিলে, সেইজনাৰ দ্বাৰাহে জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগ কুকৰে তেখনে পবিত্ৰ। যি স্থানত ভগৱন্তৰ উদাৰ চৰিত্ৰৰ ভকত প্ৰকাশমান হয়, মনুষ্যটো বাদেই উৰণ বুৰণ গজন বাকী তিনিমুঠি জীৱও সেই অঞ্চলটোত, সেই গাঁওখনত পবিত্ৰতা হয় বুলি কৈছে। ইমান সুন্দৰ দৰ্শন গুৰুজনা আমাক দিছে। সিদ্ধান্ত দিছে এনেধৰণে লভিয়া মনুষ্য দেহা, আনত এৰিয়া স্পৃহা, বোলে বন্ধু কৃষ্ণক যিজনে, যিজনে কেৱল প্ৰাণবন্ধু কৃষ্ণ বুলি হৃদয়ংগম কৰিলে, উপলব্ধি কৰিলে, এতেকে বান্ধৱ হৰি, তাংক মূৰত বুলি ধৰি, ৰক্ষা কৰি ফুৰৈ সৰ্বক্ষণে। যিজনে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই উপদেশ দিলে পুনশ্চ, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, ফুৰে যিটো জনে সুমৰি
টাংক মূৰ বুলি হাতে চক্ৰ ধৰি ও ৰাখিয়া ফুৰন্ত হৰি। ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ নাম কেৱল যি জীৱই জানিয়ে লওক বা নাজানিয়ে লওক কোনো কথা নাই, কিন্তু তেওঁ একদেৱ একসেও ঈশ্বৰৰ নামহে ল'ব লাগিব। অনাচাৰ কৰি অপৰাধী মোৰ নোহি, আন দেৱ পূজে যিটো সিটো মোৰ দ্ৰোহী। এতিয়া কংস এশৰণীয়া ভকত, হিৰণ্যকশিপুৰ এশৰণীয়া ভকত, শিশুপাল দন্তবক্ৰ ৰাৱণ কুম্ভকৰ্ণ এশৰণীয়া ভকত, কাৰণ তেওঁলোকে নিজৰ সমকক্ষ বুলি জগতৰ ঈশ্বৰ কৃষ্ণৰ নামহে সদায় ভাবি আছে। আপুনি মই বেলেগৰ নাম ভাবোঁ, ওম গণেশাই নমঃ, ওম দুৰ্গাই নমঃ, আপুনি মই সকলোৰে নাম লওঁ, কিন্তু কংসই সমকক্ষ বুলি কোন কৃষ্ণ? খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, শুওঁতে কৃষ্ণ, যিফালে চাই সেইফালে কেৱল কৃষ্ণ। তেওঁ বেলেগক সমকক্ষ বুলি ভবা নাই, সেইকাৰণে তেওঁ এক শৰণীয়া ভকত বুলি আমি শাস্ত্ৰসন্মতে বুজিব পাৰোঁ। এতিয়া আমাৰতো স্বভাৱটো তেনেকুৱা নহয়, আমি গোটেই 365 দিনত যিহকে পাওঁ তাকেই কৰি থাকোঁ। গতিকে আমি দ্বিশৰণীয়া, ত্ৰিশৰণীয়া, ঢেৰশৰণীয়া ভকত। আমাক শাস্ত্ৰই কৈছে এক শৰণ মাৰ্গটো তুমি আশ্ৰয় কৰা সেই জীৱ, এই বুলি সিদ্ধান্ত দিছে। এই ৰামে এহি মতে যিটো নৰে, নামক সদায় স্মৰে, তাৰ আশী মিলে মহাভাগ, নিজ প্ৰিয়তম ৰাম সুমৰন্তে তান নাম, উপজে পৰম অনুৰাগ। ৰাম সৰ্ব অংগ পুলকিত শুৱে দ্ৰৱবাতি চিত্ত, ধাৰে নিৰ নেত্ৰৰ নিগৰে, প্ৰেম মৰ্ম যায় জলিখা প্ৰাণ কৃষ্ণ বুলি, পৃথিৱীত পৰিয়া বাগৰে। এনেধৰণে খুব সুন্দৰভাৱে নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে অমৃতময় কৃষ্ণ নাম মহাভক্তি প্ৰকাশ কৰি কৰি গৈ আছে। আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনায়ো একাদশ স্কন্ধ নিমি নৱ সিদ্ধ সংবাদ পদচন্দে সুন্দৰভাৱে আমাক উপদেশ প্ৰদান কৰি আছে। হে ৰাম কতো থাকে মৌন ধৰি, ভকতৰ বৈশ্য হৰি, জানিহেন মনত আকুলি, বুজিয়া কৃষ্ণৰ চিত্ত হুয়ায়াতি কৃতকৃত্য, কতো সাখি তোলে খলখলি, কতো প্ৰেম ৰসে ভুলি, মোৰ প্ৰাণ কৃষ্ণ বুলি, পৰম আনন্দে গলে বান্ধে, এতকাল ব্যৰ্থে নিলো, মাধৱক নজানিলো, কতো সুকে গেৰি পাৰি কান্দে। কোনো কোনো জীৱই ঈশ্বৰ কৃষ্ণদেৱৰ নামত নিজক অৰ্পণ কৰি কোনো কোনো মুহূৰ্তত কৃষ্ণ নাম আশ্ৰয় কৰি কেৱল হাঁহে, কোনো কোনো মুহূৰ্তত কৃষ্ণ নাম আশ্ৰয় কৰি প্ৰেম ৰসত বুৰ গৈ কেৱল কান্দে, মাথো কান্দে। এনেধৰণে জীৱৰ অৱস্থা হয় সিৰাজন। এই ৰাম কৃপা কৰা হে হৰি, বোলো চৰণত ধৰি,
বন্ধু আৰু জুনু যাহাৰি কটু উঠি তাৱক্ষণে পৰম উৎসুক মনে কৃষ্ণ কৃষ্ণ বুলি পাৰৈ গেৰি মাধৱ মাধৱ বুলি বচনত উচ্চাৰয় মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু সবে মাধৱ মাধৱ বুলি উচ্চাৰয় সমস্ত কাৰ্যত নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে যে মাধৱ মাধৱ বুলি সাধু সমস্ত উচ্চাৰণ কৰে প্ৰত্যেক মুহূৰ্ততে মানে এয়াই হ'ল কৃষ্ণ ভক্তি এয়াই হ'ল কৃষ্ণ প্ৰেম আৰু ঈশ্বৰ কৃষ্ণদেৱে নিজ মুখে কৈছে মাধৱ গুৰুজনে আমাক সিদ্ধান্ত দিছে মাধৱে বুলন্ত মোক কৃষ্ণ 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 বুলি সদায় সোমৰে যিটো জন জলহন্তে যেন পদ্ম নৰকৰ পৰাতাংক ও আপুনি উদ্ধাৰো ৰংগ মনে যে সেই জীৱক মই আনন্দ মনেৰে নিজেই নৰকৰ পৰা উদ্ধাৰ কৰি আনো কোনজনক যিজনে সদায় মোৰ কৃষ্ণ 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 নাম আশ্ৰয় কৰি থাকে ইমান সুন্দৰভাৱে শাস্ত্ৰ আমাক দৰ্শন দিছে গতিকে আমি কৃষ্ণ নাম আশ্ৰয় কৰিম অব্যভিচাৰ ভক্তি নে অন্য দেৱ দেৱতাক আশ্ৰয় কৰিম ব্যভিচাৰ ভক্তি কোনটো চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ সিদ্ধান্ত দিছে এনেধৰণে এৰা যত লতা তৰু তৃণ কাহা কোনে দেখে ভিন্ন হৰিৰ শৰীৰ বুলি মানে সবাকো প্ৰণামে মনে স্মৰে নাম সৰ্বক্ষণে কৃষ্ণ বিনে আন কন জানে কোনজনে সেইজনে যিজনে হৃদয়ত কৃষ্ণমূৰ্তি আশ্ৰয় কৰি ল'লে নাম আশ্ৰয় কৰি ল'লে গলত সেইজনৰ কথা কোৱা হৈছে এতিয়া আমাৰো স্বাভাৱিক এটা চিন্তা থাকে যে আমিও তেনেধৰণে যত লতা তৰু তৃণ কাহাকো নেদেখে ভিন্ন শৰীৰ শৰীৰ বুলি মানে ভগৱন্তৰ শৰীৰ বুলি সকলোকে যিজনে কৃষ্ণময় দৰ্শন পায় এইটোৱে হ'ল শাস্ত্ৰৰ তত্ত্ব যে কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম এতিয়া আমাৰ স্বভাৱটো কেনেকুৱা নিজৰ পোহনীয়া কুকুৰটোক চেম্পু মাৰি গা ধুৱাওঁ কাঁহীত ভাত দিওঁ কিন্তু আমাৰ বাউণ্ডৰীৰ ভিতৰলৈ যদি বেলেগৰ কুকুৰ এটা আহে লেই চেচে কৰোঁ আমাৰ স্বভাৱটো তেনেকুৱা ঘৰৰ কুকুৰটোক মাছ মাংস গাখীৰ খুৱাওঁ কিন্তু হোটেলত যেতিয়া আপুনি মই চাহ একাপ খাবলৈ লওঁতে মিঠাইটো মুখলৈ নিবলৈ লওঁতে আপোনাৰ মোৰ মিঠাইটোলৈ যদি চাই থাকে হোটেলৰ সন্মুখত এটা কুকুৰে 10 টকা খৰচ কৰি সেই মিঠাইটো কুকুৰটোক দিওঁনে নিদিওঁ আমাৰ স্বভাৱ এইটো 3 নম্বৰতে পিতৃ মাতৃৰ কথা আমি কোনোদিন নুশুনো সন্তানে বৰ দেউতাক সন্মান নকৰোঁ বিহু বুলিও সেৱা ভাগ নকৰোঁ তেনেকুৱা মনুষ্য নামৰ জীৱই মাটিৰ মূৰ্তি এটা বনাই জয় মা দুৰ্গা এই মা বুলি কৈ থাকিলে কিবা লাভ হ'বনে একো নহয় তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে নাই কতো পুণ্য ঠাই পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম
সেয়ে হব বৈকুণ্ঠ ঠাই। পিতৃ মাতৃক আমি সেৱা কৰাই হ'ল বৈকুণ্ঠ ঠাই। যদি পিতৃ মাতৃকে সেৱা কৰিবলৈ শিকা নাই, তেনেকুৱা সন্তানে গৈ এই ঢাক ঢোল বজাই পূজা অৰ্চনা কৰিলে কিবা লাভ হ'ব বুলি কোনোবা শাস্ত্ৰত কৈছে নেকি? এবাৰো নাই কোৱা। সেইকাৰণে কোনটো সঁচা কোনটো মিছা শাস্ত্ৰৰ আশ্ৰয় কৰিব লাগে। কাৰণ পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। আমি জ্ঞান আশ্ৰয় কৰিবৰ বাবে শাস্ত্ৰ আমি অধ্যয়ন কৰিবই লাগিব। কৃষ্ণ। আৰু শাস্ত্ৰ অধ্যয়ন কৰি আমি ভাল বেয়া বিচাৰ কৰি প্ৰত্যেকে যি ধৰণে জানো নিশিকোৱাকৈ যে একুৰা জ্বলি থকা জুইত হাতখন ভৰাই দিলে পুৰিব বুলি সকলোৱে জানো। জলকীয়াটো প্লেটখনত দেখাৰ লগে লগে সেইটো জলকীয়া দিয়ে চুবাই দিলে পুৰিব কোনোবা নজনাকৈ আছো নি? কাৰণ জলকীয়াৰ স্বাভাৱিক স্বভাৱটোৱে হ'ল জ্বলা। এইটো কোনেও কাকো শিকাব নালাগে, জন্মসূত্ৰে আমি সেইটো বুজি পাওঁ। সেইটো হ'ল বাস্তৱিক পৃথিৱীখনৰ জ্ঞান। তেনে ক্ষেত্ৰত কোনটো ভাল কোনটো বেয়া আপুনি মই জানিবৰ বাবে শাস্ত্ৰ আশ্ৰয় কৰিলে আমি আধ্যাত্মিক চিন্তাৰ মাধ্যমেৰে নিজক আগবঢ়াই নিব পাৰিম। বাস্তৱ পৃথিৱীখনত এইটো কথা যে জ্বলি থকা জুইকুৰাত হাতখন ভৰাই দিলে যে পুৰিব, এইটো আমাক কোনেও নিশিকালেও যি ধৰণে জানো, ঠিক তেনেধৰণে শাস্ত্ৰৰ আশ্ৰয় নকৰিলে আধ্যাত্মিক জ্ঞান আমি লাভ কৰিব নোৱাৰিম। সেইকাৰণে শাস্ত্ৰৰ আশ্ৰয় কৰি আমি আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট হ'ব পাৰিলেহে বা এই চিন্তাৰে আমি নিজৰ জীৱন আগবঢ়াই নিব পাৰিলেহে আমাৰ সমাজ সৰ্বাংগ সুন্দৰ হ'ব। নিজে আমি পিতৃ মাতৃক যদি শ্ৰদ্ধা ভক্তি কৰোঁ, আমাৰ যি সন্তান হ'ব যাক নাতি বুলি ক'ম, সেই নাতিয়ে তেতিয়াহে আমাকো বৃদ্ধ বয়সত শ্ৰদ্ধা ভক্তি কৰিব, নহ'লে আমাক বৃদ্ধাশ্ৰমত ৰাখিব। যদিহে আমি পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখোঁ বা শ্ৰদ্ধা সন্মান নকৰোঁ, তেতিয়াহ'লে আমাৰ সন্তানে সেইবিলাক দেখি থাকে। দেখি থকাৰ কাৰণে আমাকো একে ব্যৱস্থাৰ মাজলৈ সন্তানে লৈ যাব। এতিয়া আমি সেইকাৰণে প্ৰত্যেকেই সেই চিন্তাখিনি কৰাটো অতীৱ প্ৰয়োজন। শাস্ত্ৰ ভাগৱত ধৰ্ম মানে যে আমি নাম প্ৰসংগ কৰি মাহ প্ৰসাদৰ শৰাই এখন সজাই আমি তাক যে খালেই নাম ধৰ্ম ভাগৱত ধৰ্ম, এইটো নহয়। আমি সমস্ত ভূততে আত্মসম দৰ্শন পাবলৈ চেষ্টা কৰিব লাগিব। গাঁৱত যিখন গাঁৱত আমি বাস কৰিছোঁ সেইখন গাঁৱৰ যিজন ব্যক্তিক সমাজে পিতৃ বুলি চিনাকি কৰি দিছে, যিগৰাকীক মাতৃ বুলি সমাজে আমাক স্বীকৃতি দিছে, যাৰ সন্তান বুলি আমি চাৰ্টিফিকেটত নাম পাইছোঁ, সেই পিতৃ মাতৃক সন্মান কৰি গাঁৱৰ আকৌ তেওঁলোকৰ বয়সৰ সমজনক যদি সন্মান নকৰোঁ, সেইটো কিন্তু অপৰাধ। আমি চিন্তা কৰিব লাগিব যে আমাৰ নিজৰ জন্মদাত্ৰী পিতৃ মাতৃয়ে কেৱল শ্ৰদ্ধাৰ পাত্ৰ নহয়। আমাৰ গাঁওখনত আমাৰ অঞ্চলটোত যিসকল পিতৃ মাতৃৰ সমবয়সীয়া লোক আছে, তেওঁলোককো আমি সন্তান হিচাপে শ্ৰদ্ধা ভক্তি সন্মান জনালেহে আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ হ'ব। গতিকে শাস্ত্ৰই আমাক এনেধৰণেই সিদ্ধান্তবিলাক দিছে। আমাৰো জ্ঞান সীমিত, মাত্ৰ আমি পদচন্দৰ আলম লৈ অকণমান চিন্তা ইয়াত যোগ কৰি দিয়া হৈছে। পুনশ্চ আমি পাঠৰ মাজলৈ আগবাঢ়ি যাব বিচৰা হৈছে। উপদেশ আৰু এইখিনিলৈকে অমৃতময় কৃষ্ণ নাম মহাভাগৱত কথা আমি মহামূঢ়মতী হৈও প্ৰকাশ কৰিবলৈ যাওঁতে কায় বাক্য মন অহমম্ম ভাৱে যি অপৰাধ ৰৈ গৈছে, আপোনাৰ সব মহামহন্তে আমাক ক্ষমা দিব। আমি পুনৰ উপদেশভাগীৰ মাজলৈ আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ শুনা সভা সদলোক কলিত সদগতি শৌক, কৃষ্ণৰ কথাত দিয়া চিত, পৰম অমৃত ৰস মাধৱৰ নাম যশ, জানাই হে পৰলোক বিত। সেই সভাসদবৰ্গ তোমৰা হবে শুনাচোন, যে কলি যুগত যদি সদগতি হওক বুলি ভাবোঁ, যদি ভাবিছা, শাস্ত্ৰই কৈছে যদি ভাবিছা, আৰু আমি যদি ভাবোঁ যে কলিত সদগতি হওক বুলি আমি প্ৰত্যেকে নিজে নিজে যদি ভাবোঁ, তেতিয়াহ'লে শাস্ত্ৰৰ উপদেশ হ'ল কৃষ্ণৰ কথাত দিয়া চিত্ত, পৰম অমৃত ৰস
মাধৱৰ নাম যশ জানা ইহে পৰলোক বিত্ত। বিত্ত মানে হ'ল ধন। ইহকালততো কৃষ্ণ নাম আমাক লাগিবই, আৰু পৰকালতো আপোনাক মোক কৃষ্ণ নামেই লাগিব। কাৰণ ইহলোকত কৃষ্ণ নাম আশ্ৰয় কৰিলে আমি পৰলোকত কলৈ যাবলৈ পাম? বৈকুণ্ঠলৈ। আৰু বৈকুণ্ঠত কি থাকে? কেৱল কৃষ্ণ নাম। সেইকাৰণে ইহলোকতো পৰলোকতো আমাক কেৱল ঈশ্বৰৰ নামেই প্ৰয়োজন বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে, যদিহে আমি সদগতি হৌক বুলি ভাৱনাটো ৰাখিবলৈ চিন্তা কৰোঁ বা চেষ্টা কৰোঁ। বিপৰীতে কি বুলি ক'লে? পুত্ৰ দ্বাৰা গৃহবাস মিছা আত অভিলাষ হবে সপোনৰ নিধি প্ৰায় যত হাংসা ধন ধান যাইবে যেতি ক্ষণে প্ৰাণ সংগে একৰতিও ন যায়। যিমানবিলাক পুত্ৰই খাব বুলি বেংকত সাঁচি দিছোঁ, যিমানবিলাক মাটি বাৰী ধন সম্পত্তি পুত্ৰই ভালকৈ খাওক বুলি আমি ৰাখি থৈছোঁ, সমাজৰ বাবে ভকতৰ বাবে আমি এটকাও খৰচ কৰিব নিবিচাৰোঁ। তেনেকুৱা সকলোবিলাক ধন সম্পত্তি যাইবে যেতিক্ষণে প্ৰাণ, এই শৰীৰটোৰ পৰা প্ৰাণ শক্তি যিদিনাই ওলাই যাব, সংগে একৰ ৰতিও নাযায়, এক ৰতিও লৈ যাব নোৱাৰোঁ। আৰু এই কথাটোকে বিশ্ববিখ্যাত বিশ্ববিজয় নেপোলিয়নে কৈছিল। যেতিয়া তেওঁৰ মৃত্যু হৈছিল, আলেকজেণ্ডাৰে কৈছিল যে যেতিয়া তেওঁৰ মৃত্যু হৈছিল তাৰ প্ৰাক মুহূৰ্তত তেওঁ পাৰিষদবৰ্গক কৈ থৈ গৈছিল যে মোৰ যদি মৃত্যু হয় তেতিয়াহ'লে মোক তোমালোকে এনেকুৱাকৈ শ্মশানলৈ লৈ যাবা, যদি কফিনত ভৰাই নিয়া তেতিয়াহ'লে মোৰ দুইখন হাত যাতে কফিনৰ পৰা বাহিৰলৈ ওলাই থাকে। বোলে কিয়? কাৰণ জগতে বুজি পাওঁ যে আলেকজেণ্ডাৰে নিজৰ বাহুবলেৰে গোটেই পৃথিৱী জয় কৰিলে, কিন্তু তাৰ এক ৰতিও যাবৰ সময়ত লৈ যাব নোৱাৰিলে। এইটো জ্ঞান জীৱৰ প্ৰতি আলেকজেণ্ডাৰে দি থৈ গৈছে। দ্বিতীয়তে এটা জ্ঞান আলেকজেণ্ডাৰে দিছে যে মই যদি বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰ নহ'লোহেঁতেন তেতিয়াহ'লে মই ডায়জেনিছ হ'বলৈ ভাল পালোহেঁতেন। এতিয়া ডায়জেনিছ কোন? তেওঁৰ নামটোতো আমি নাজানোৱে, আলেকজেণ্ডাৰৰ নামহে জানো। ডায়জেনিছ হ'ল এনে এজন ব্যক্তি যিজনে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈশ্য, অহংকাৰ, মদ, মাচৰ্য আদিবিলাক ইন্দ্ৰিয়ৰ দ্বাৰা বশীভূত কৰিব পাৰিছিল সকলোবিলাকক। অৰ্থাৎ তেওঁ নিজৰ সেই ইন্দ্ৰিয়ক দমন কৰি বিশ্ববিখ্যাত হৈছিল। কিন্তু আলেকজেণ্ডাৰে বাহুবলেৰে বিশ্ব বিজয় কৰিলে আৰু ডায়জেনিছে নিজৰ মনক নিয়ম কৰি সমস্তকে দমন কৰি বিশ্ববিখ্যাত হৈ যাব পাৰিলে। এই দুইজনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আৰু তাৰ ভিতৰত আলেকজেণ্ডাৰে নিজে স্বীকাৰ কৰি থৈ গৈছে যে মই যদি বিশ্ববিখ্যাত বিশ্ববিজয় আলেকজেণ্ডাৰ নহ'লোহেঁতেন, তাৰমানে তেওঁতকৈ শ্ৰেষ্ঠ হ'ল ডায়জেনিছ, তাৰমানে নিজক জয় কৰা। আমাৰ মাটি ধন সম্পত্তি কিমান আছে দৰকাৰ নাই, আপুনি মই লোভ মোহবিলাক ত্যাগ কৰিব পাৰিছোঁ নাই বা দমন কৰিবলৈ আমি কোনোবা এদিনা চেষ্টা কৰিছোঁনে? নে যতেক বাঢ়য় ধন ততেক বাঢ়য় মন, এইটো হৈ গৈ আছে। এতিয়া আমাৰ ধন পাইছোঁ, মাহেকীয়া দৰমহা এটা পাইছোঁ, এই মাহত টিভি এটা ল'লোঁ, অহা মাহত কি ফ্ৰিজ এটা ল'লোঁ, তাৰ পাছৰ মাহত বোলে ৰ'বচোন এই 4 মাহমান দৰমহাটো খৰচ নকৰিব, আমুকে গাড়ী এখন ল'লে দেখা নাই, আমাৰো গাড়ী এখন ল'ব লাগে। এইটো হ'ল লোভ, মানে আমাৰ মনটো সেইফালে আমি ঢাল খুৱাই দিছোঁ। সেইটোৰ বিপৰীতে যদি সেই ধনৰাশিয়ে আমি প্ৰত্যেক দিনাই গুৰু সেৱা কৰিম, দুখীয়াসকলক যিসকলে পইচাৰ অভাৱত এডমিশ্যন ল'ব পৰা নাই, গাঁৱতেই যদি কোনোবা আমাৰ জনাৰ ভিতৰত 2-এজন আছে, তেওঁলোককো যদি আমি দৰমহাৰ পৰা 2-1000 টকা দিওঁ, তেতিয়াহ'লে তেওঁ আপোনাৰ মোৰ সন্তানক এটা সময়ত সহায় কৰিব। যদি গাঁৱৰে নামঘৰ ভাগি অকণমান দেখিবলৈ অনুন্নত হৈ আছে, তেতিয়াহ'লে সেই নামঘৰ ভাগিলে আমি চাকৰি কৰা কেইজনে কিয় 1000-1500 মানকৈ দি সেই নামঘৰ ভাগি আমি সুন্দৰ কৰিব নোৱাৰোঁ নেকি? সেই মনটো আমাক শাস্ত্ৰই
সৃষ্টি কৰিবৰ বাবে এইবিলাক উপদেশ আমাক প্ৰদান কৰি আছে যে মই কিয় দিম সিও দিয়ক এইটো আমাৰ চিন্তা কিন্তু আমি যদি ভাবো তেওঁ হাজিৰা কৰি যেনে তেনে পেটে ভাতে খাই আছে গতিকে আমি পাৰিলে তেওঁ দিব 100 টকা কিন্তু যিসকলে আমি দৰমহাটো বেছিকৈ পাইছোঁ সেইসকলে যদি আমি প্ৰয়োজনীয়গিটা ৰাখি অপ্ৰয়োজনীয়খিনি আমি যদি ভকতৰ সেৱাত ঈশ্বৰৰ নামত যদি আমি অৰ্পণ কৰি দিওঁ এক গুণ লগাইলে অনন্ত গুণ হুৱে নজানি মুগুধ সবে ধন হাঞ্চি থৱে আপুনি মই যি সন্তানে খাব বুলি বেংক বেলেঞ্চটো বঢ়াই গৈছোঁ তাৰমানে সন্তানটোক আপুনি মই অজ্ঞানী কৰি গৈ আছোঁ সি কেতিয়াও নিজৰ ভৰিত থিয় নিদিয়ে দেউতাই ধন সম্পত্তি থৈয়ে গৈছে খাবহে লাগে বহি বহি সি কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে তাক আমি এটকাও নিদিম বুলি কোৱা নাই কিন্তু তাৰ কাৰণে প্ৰয়োজনীয়টো আমি ৰাখিম কিন্তু তাক আমি জানিবলৈ নিদিম এই চিন্তাটো আমি কৰিব লাগিব তেতিয়াহে সন্তানে চাকৰি কৰিলে কেনেকৈ কষ্ট কৰিব লাগে কেনেকৈ দুপইচা উপাৰ্জন কৰিলে ক'ত খৰচ কৰিব লাগে আদি প্ৰত্যেকটো জ্ঞান আমাৰ সন্তানে লাভ কৰিব পাৰিব সমাজ উন্নতি আৰু সৰ্বাংগীনভাৱে সুন্দৰ হ'বলৈ হ'লে আমি প্ৰত্যেকটো দিশতে শাস্ত্ৰৰ মাধ্যমেৰে আগবাঢ়িব লাগিবই কাৰণ জন্ম হ'বলৈ হ'লে এটি সন্তান এই পৃথিৱীত এটা দিনত 8টা প্ৰহৰৰ ভিতৰত অষ্টম প্ৰহৰটো শাস্ত্ৰই আমাক সৰ্বোত্তম সময় বুলি নিৰ্ধাৰিত কৰিছে যি সময়ত হিৰণ্যকশিপুৰৰ দ্বাৰা কায়াধুৰ গৰ্ভত ভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল কিন্তু চতুৰ্থ প্ৰহৰত জন্ম হৈছিল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ আপোনাহ সমস্তজনে জানে শাস্ত্ৰই আমাক কোনটো সময় শুদ্ধ আৰু সত্য বুলি সিদ্ধান্ত দিছে আমি শাস্ত্ৰৰ আশ্ৰয় কৰিবই লাগিব আৰু যেতিয়া সন্তানটো পৃথিৱীত আহিল তেতিয়াও শাস্ত্ৰসন্মতে শুদ্ধিকৰণৰ ব্যৱস্থাটো আছে ও হৰি ও ৰামৰ মাধ্যমেৰে বিদ্যালয়ত নাম লগাবলৈ যাওঁতেও কেৱল শাস্ত্ৰৰ মাধ্যমেৰে আপোনাসবে জানে এতিয়া বাৰু সেইটো নাই এই খৰাহী এটাত বুট কেইটামান গুৱাপান অৰিহণা এটকা নে 2 টকা লৈ বিদ্যালয়ত প্ৰধান শিক্ষকৰ ওচৰত যেতিয়া দি দিয়া যায় তেতিয়া সন্তানটোৰ নামটো বিদ্যালয়ত ভৰ্তি কৰি দিয়া হয় এইটো ব্যৱস্থা এতিয়া নাই আজিৰ পৰা 40 বছৰমান আগত হয়তো আছিল এইটো ব্যৱস্থা গতিকে বিদ্যালয়ত নাম লগাবলৈ যাওঁতেও ও হৰি ও ৰাম আকৌ যেতিয়া এগৰাকী সহধৰ্মিনী গোটোৱা হ'ব সেই ব্যৱস্থাটোতো কেৱল ভকতৰ সংগ তাৰ পাছত যেতিয়া এটি সন্তান জন্ম হ'ব আকৌ ভকতৰ নাম আশ্ৰয়ৰ জৰিয়তেহে শাস্ত্ৰসন্মতে এইটো সিদ্ধান্ত যেতিয়া এই সংসাৰ এৰি জীৱ ব্ৰহ্ম ওলাই যাব শৰীৰটো থৈ যাব তেতিয়াও হাঙি ভাৰ কৰি যেতিয়া 4জনে শ্মশানলৈ লৈ যাব তেতিয়া কি বুলি কৈ যায় ৰাম নাম সত্য হে ৰাম নাম সত্য হে এইটো শাস্ত্ৰসন্মত আমাৰ প্ৰত্যেকটো মুহূৰ্ততে শাস্ত্ৰৰ প্ৰভাৱ পৰি আছে জীৱনত তাৰ পাছতো আমি শাস্ত্ৰ কিয় পঢ়িব লাগে বুলি যদি প্ৰশ্ন কৰোঁ সেইটো হ'ল আমাৰ অজ্ঞানতা নামঘৰলৈ কিয় যাব লাগে বুলি যদি আমি ভাবোঁ সেইটো হ'ল আমাৰ অজ্ঞানতা ভকতৰ সংগলৈ গ'লে কি লাভ হ'ব এইবিলাক আমাৰ এতিয়া নাই হোৱা নামঘৰলৈ যাব লাগে সেই বুঢ়াবিলাকৰহে কাম বুঢ়ীবিলাকৰহে কাম আমাৰ যুৱকসকল এতিয়া নামঘৰলৈ যাব নাই হোৱা এই বুলি যদি ভাবি থাকোঁ তেতিয়াহ'লে পিতৃ মাতৃ আমি সন্তানক সুন্দৰভাৱে হয়তো জ্ঞান দিব পৰা নাই সেইটোৱে হ'ল আমাৰ অজ্ঞানতা গতিকে মনুষ্যৰ প্ৰত্যেকটো মুহূৰ্ততে ঈশ্বৰৰ নামেই জড়িত হৈ আছে ঈশ্বৰৰ নাম বাদ দি কোনো এক মুহূৰ্ত আমি সংসাৰত বৰ্তি থাকিব নোৱাৰো ইমান সুন্দৰভাৱে সিদ্ধান্ত দিছে যত সাঞ্চা ধন ধান যাইবে যেতিক্ষণে প্ৰাণ সংগে এক ৰতিও নাযায় এক ৰতিও আপুনি মই লৈ যাব নোৱাৰোঁ এতেকে বুলি কি ধন নঘটিম নেকি ঘটিম ধন আমাক নালাগে নেকি লাগে কিন্তু সেই ধন আমি সৎ পথেৰে সৎ মাৰ্গেৰে উপাৰ্জন কৰি আমি সৎ পথেৰে সৎ পাত্ৰত আমি খৰচ কৰিব লাগিব এইটোহে শাস্ত্ৰই আমাক উপদেশ দি আছে এই ৰাম শৰীৰো থাকিবে পৰি
একলেখে যাইবা লৰি বিষম যাতনা যম ঘৰে গুণী চোৱা স্থিৰমতি কৃষ্ণ বিনে নাই গতি লৈও তান্তে শৰণ সত্তৰে সেই জীৱ ভাবি চোৱা গুণী চোৱা মন স্থিৰ কৰা যে কৃষ্ণ বিনে আৰু এই সংসাৰত গতি দিব পৰা দ্বিতীয় এক শক্তি নাই 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 উপদেশ আমাক সুন্দৰভাৱে প্ৰদান কৰিলে এ ৰামে যাৰ নাম শুনি ডৰি কাম্পে মৃত্যু তৰতৰি সুখে মুখে ধৰা টান নাম অদ্যাপিনো গুণা মনে কৃষ্ণৰ কিং কৰে ভনে অ নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 হে ৰামে যাৰ নাম শুনি ডৰি কাম্পে মৃত্যু তৰতৰি সুখে মুখে ধৰা টান নাম অদ্যাপিনো গুণা মনে কৃষ্ণৰ কিং কৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম